মৰিগাঁও ওজন 1000 উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মৰিগাঁও ঐতিহাসিক গ্ৰামাঞ্চলৰ বদলি ভৱনৰ ক্ষেত্ৰত অৱস্থিত থকা বিবাহ সাহিত্য সভাৰ আজি ইয়াৰ বৰ্ণিত বৰাজ্য কাৰ্যসূচীৰে মৰিগাঁও ঐতিহাসিক অনুষ্ঠিত হোৱা বিবাহ সাহিত্য সভাৰ ত্ৰয়োদশ বিবাহিত অধিৱেশনৰ মুখ্যমন্ত্ৰীৰ মাজতে এটা বিবাহ নৃত্য প্ৰদৰ্শন কৰ্মসূচী উক্ত পবিত্ৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হাজৰিকা বিধায়ক ৰমাকান্ত দেউৰী জিলা স্বায়ত্ত সংস্থা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য যুৱক সন্মান ডাক্তৰ জিলা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্না জিলা আয়ুক্ত দেৱেশ শৰ্মাৰ লগতে বিভিন্ন ধৰণৰ বিষয়ববীয়াসকল উপস্থিত থকা পৰিলক্ষিত হয়। প্ৰয়াত যেমন চন্দ্ৰ বৰদলৈ বৰ্ণিং ক্ষেত্ৰত অনুষ্ঠিত তিৱা মাথান লাইন তৎপ্ৰাক তথা তিৱা সাহিত্য সভাৰ অধিৱেশনৰ মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ তিৱাসকলৰ বাবে চাৰণ বিলৰ পাৰত থকা 3 বিঘা ভূমি তিৱা সাংস্কৃতিক প্ৰকল্পৰ তিৱা সাহিত্য সভাৰ অধিৱেশনত ভাগ ল'বলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। 1000 যুৱক যুৱতীয়ে সমূহীয়াভাৱে প্ৰদৰ্শন কৰা তিৱা নৃত্য চাই সঁচাকৈ অভিভূত হৈছোঁ। এই বছৰ তিৱা ভাষাক ৰাজ্য চৰকাৰে 5ম শ্ৰেণী পৰ্যন্ত মাধ্যম হিচাপে ঘোষণা কৰিছে। মই ভাবোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমি যদি 5ম শ্ৰেণীলৈ তিৱা ভাষাৰ সাহিত্যক আমাৰ নৱপ্ৰজন্মৰ মাজত আমি প্ৰচাৰ কৰিব পাৰোঁ, ই তিৱা ভাষাক সংৰক্ষণ আৰু প্ৰচাৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেখেতসকলে আৰু দুটা মোক প্ৰস্তাৱ দিছিলে, তিৱা ভাষা শিক্ষকৰ নিযুক্তি আৰু চাৰণ বিলৰ সন্মুখত এখন কলাক্ষেত্ৰ। দুয়োটা ক্ষেত্ৰতে আমাৰ চৰকাৰে ইতিবাচকভাৱে বিবেচনা কৰিছে। এতিয়া কৈছে যে ৰাজনৈতিক নেতা এনেধৰণে ল'ব পাৰে, বিষয়টো কালি অসম বিধানসভাত এই সন্দৰ্ভত এটা উত্তৰ আছে, গতিকে তাতেই মই সদৰি কৰিম আৰু বিধানসভাৰ বিষয় এটা বিধানসভাৰ বাহিৰত চৰ্চা কৰাটো ঠিক নহয়। গতিকে অহা কালিলৈ আপোনালোকে অপেক্ষা কৰক। কিন্তু তেওঁ যদি কয় যে এইটো AI বা ডিপ ফেক, তেতিয়াহ'লে আমাৰ ফৰেনচিক লেব হওক বা তেওঁ বিচৰা যিকোনো এখন ৰাজ্যৰ ফৰেনচিক লেবত আমি টেপটো পঠাব পাৰিম আৰু এইটো একেবাৰে ইজি প্ৰচিডিউৰ। 10 to 20 মিনিটছত আমি গম পাই যাম এইটো ডিপ ফেক ভিডিঅ' হয় বা AI জেনেৰেটেড হয়, এইটো লগে লগে গম পায়। পঞ্চায়ত ইলেকশ্যন কৰি এই দুটা পৰীক্ষাৰ কাৰণে ৰখি থাকিব নোৱাৰিব। গতিকে শেষৰ দুটা পৰীক্ষা হয়তো পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰৰ মাজতেই হ'ব, কাৰণ এতিয়া যদি আমি আৰু পঞ্চায়ত ইলেকশ্যন পিছুৱাই দিওঁ তেতিয়াহ'লে হয়তো এই বছৰ পঞ্চায়ত আমি পাতিব নোৱাৰিম। নৃত্য শিল্পীসকলে আশা কৰিছে যে আপুনি মই আজি নৃত্যটো চালোঁ, ভাল লাগিছে। এইটো এটা এজেণ্ডা হিচাপে আমি ৰাখোঁ।